হাই গাইছ, আজি আপোনালোকক আমাৰ বাৰীখন দেখাবলৈ লৈ আহিছোঁ। আমাৰ বাৰীখনতনো কি আছে, কি পাব, তেনেকুৱা ধৰণৰ কাহিনী। এয়া চাই লওক, ঢেকীয়া বাৰীৰ মাজে মাজে আহি আছোঁ। এফালে আহি আপোনালোকক দেখাবলৈ পাইছোঁ। এইটো আমাৰ ফিচাৰী, ইয়াত বিভিন্ন ধৰণৰ মাছ আছে। এইটো ফিচাৰীত আপুনি মাছ পাই যাব, যিমান ডাঙৰ মাছ লাগে। ইয়াতে দেখা পাইছে এইবোৰ শ'ল মাছ। শ'ল মাছৰ পোৱালি বহুত আছে। শ'ল মাছ আছে, শাল মাছ আছে, বামপ্লেট আছে। এতিয়া এনেকৈ আহি এখন ফাৰ্ম পাইছোঁ। এখন আমাৰ ভোলাৰ ফাৰ্ম, এখন আমাৰ ফাৰ্ম নহয়, এখন ভোলাৰ ফাৰ্ম হয়। ভোলা গাহৰি ফাৰ্ম। আহিবলৈ ৰাস্তাটো দেখিছেনে? এই ফাৰ্মখন বহুত ডিজাইনিং। ভোলা দানাতে ভাত দিব। এই ওচৰৰ বিয়া ঘৰ আছিলে, বিয়া ঘৰৰ পৰা অনা ভাত পানী হৈ গৈছে। এইটো আমাৰ মইনামতি ভোলাকাই, আমাৰ ভোলাকাই। এইটো আমাৰ ভোলা মেইন ফাৰ্মৰ অনাৰ হয়। এইবাৰ নতুন এজন ফাৰ্মৰ। তাৰপাছত এয়া আমাৰ এই ভোলাৰ গাৰ্লফ্ৰেণ্ড দুজনী। এজনী ক'লাজনী প্ৰথমতে আনিলে, তাৰপিছত ক'লাজনী আনি দেখিলে নহ'ব বুলি, তাৰপিছত এই বগাজনী, সেইজনী কলেজীয়া প্ৰেমী, লৈ আহিছে দুটা। ইংলিছত কিবা গাই আছে, বুজি নাপাওঁ এইবোৰ। ইংলিছ নহয়, এইবোৰ স্পেনিছ, কিবা বেলেগ ভাষা গাই আছে। এইবোৰ মাছে দি আছে ঘৰুম। এইবাৰ ইয়াত খেতি নহ'লে, ইয়াত দাদাই খেতি কৰে, মই খেতি বিশেষকৈ নকৰোঁ। মই ফাৰ্ম কৰিয়ে ভাল পাওঁ। তো এই ফাৰ্মখনৰ পৰা আপোনালোকক মই কৈ আছোঁ, ভইচটো কিমান ক্লিয়াৰকৈ আহিছে নাজানো, পিছত মই ভইচটো এড কৰি দিম। ভোলা এখন ফাৰ্ম আৰম্ভ কৰিছিলে যোৱা বছৰ জুলাই মাহত। এই 3টা গাহৰিৰ পৰা আৰম্ভ কৰিছিলে। পাছত আৰু 2টা আনিছিলে, 2টা খাচী ৰাখিছিলে, বিক্ৰী কৰিলে। সেই দুটা বিক্ৰী কৰি ভালেকেইটকা পালে। কিন্তু মই কৈছিলোঁ যে সেইকেইটা বিক্ৰী কৰি আৰু আনিবলৈ, নানিলে। আৰু গাহৰি পোৱালি যিখিনি পাইছিলে এবাৰ, প্ৰথমবাৰ গাহৰি পোৱালি 15টা পাইছিলে। 15টা পাইছিল ন? 15টা গাহৰি পাইছিলে পোৱালি। 15টা গাহৰি পোৱালি 5,000 টকাকৈ বিক্ৰী কৰিলে। তো 70,500 টকা হয়। 70,500 টকা। তাৰে চিনাকি দুজনমানক দিলে, 2 টকামান কমতে দিলে। তো যিহেতু নতুন গাহৰি পালক, মই ভাল পাইছোঁ। আমাৰ অসমীয়া যুৱকে এনেকৈ কৰি আছে, গাহৰি পালন কৰি আছে, বা কোনোবাই বেলেগ ফাৰ্ম কৰি আছে। এইবোৰ ভাল কথা যে বজাৰখন আমাৰ হাতত ৰাখিব লাগে। সেইটো কাৰণে মই আপোনালোকক কৈ আছোঁ যে এনেই থকাতকৈ ভোলাই এতিয়া কামো কৰে। ভোলা, ইয়াক নামটো বুবু দাস নহয় জানো? বুবু দাস ক্ৰিকেটো খেলে আৰু এনেই নাথাকে ল'ৰাজন, কামলৈও যায়, কামো কৰে। তো এই গাহৰিকেইটা পুহিছে, যিকেইটকা পইচা পায় সেইকেইটকা পইচা ঘৰত 2 টকামান দি যিকেইটকা মেক্সিমাম টকা এতিয়া ফাৰ্মতে খৰচা কৰি আছে। আপোনাৰ চাব, পেকেট দানাও খুৱাই আছে। এয়া আপোনালোকক দেখাইছোঁ, এইটো পেকেট দানা হয়। পেকেট দানা, ভাত, এফালে তুঁহগুৰি, এফালে ছজিনা পাত দি দিছে। ছজিনা পাত দি দিলে ইহঁতৰ যিটো এণ্টিবায়'টিক হয়, এণ্টিবায়'টিকৰ কাম কৰে। তাৰপিছত ইহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো বঢ়ায়, ইমিউন ছিষ্টেমটো ডেভেলপ কৰে, ছজিনা পাতটো দি দিয়ে। আৰু ইয়াতে সেইটো বটোৱা দেখিছে, তাত দানা সিজাই ৰাখিছে, কচু, কল, এনেকৈ কৰি। কলটো এইটো কাৰণে দিব লাগে, আইৰণৰ কাৰণে। তো এইখিনি কৰি ৰাখিছে। আকৌ আবেলি ঘাঁহো দিয়া হয়, নহয় জানো? আবেলি ঘাঁহ দিয়া হয়, সেউজীয়া ঘাঁহ খুৱাব লাগে। ফাৰ্মত এনি টাইম ৰাখিলে মানে দিগদাৰ হয়। আৰু ভোলাই মানে ডাইৰেক্ট পেকেট দানা খুৱায়। পেকেট দানা খোৱালে কি হয়, গাহৰিৰ খৰচাটো বহুত বেছি বাঢ়ি যায় ন। আৰু সেইটো কাৰণে অকল পেকেট দানাতে নকৰে। এনেই থকাতকৈ কামৰ পৰা যাওঁতে ক'ৰবাত এনেকৈ কচু গছ কিবা বা এনেকৈ দানাত সিজাই খুৱাব পৰা কিবা গছ লতা পালে সেইবোৰ লৈ আহে। এনেকৈ কৰি গাহৰি ফাৰ্মখন আৰম্ভ কৰিছে।
যোৱাবাৰ বিক্ৰী কৰি ইয়াৰ গাহৰিত যিমানখিনি টকা খৰচা হৈছিলে সেইখিনি পালে। এবাৰ যিখিনি দুইজনী হেৰি কি কয় যি দুজনী গাহৰি মাইকী গাহৰি আছে ঘাই ল'লে অলৰেডি, আৰু ঘাই লোৱা বেছি দিন হোৱা নাই, 2 মাহ 3 মাহমান হৈছে। আপোনালোকে মোৰ ভিডিঅ'ৰ থ্ৰুৱেদি আপোনালোকে গাহৰি ফাৰ্মৰ বিষয়ে জানিব হ'লে এই ভোলাৰ লগত যোগাযোগ কৰিব পাৰিব। মই আপোনালোকৰ ভিডিঅ'টো চাই আপোনালোকে মোক হোৱাটছআপ কৰিব বা মেছেজ কৰিব, মই আপোনালোকক জনাই দিম। ভোলাৰ লগত যোগাযোগ কৰি গাহৰি ফাৰ্ম কেনেকৈ কৰিব লাগে, এজনেও নতুন হ'লেও বহুত কথা অভিজ্ঞতা হৈছে তেখেতৰ, কেনেকৈ ডক্তৰৰ পৰামৰ্শ ল'ব লাগে। এবাৰতো এই যিটো বৰ হয়, আপোনালোকক বৰটো দেখাইছিলোঁ যে, এই বৰটোৰ একদম মানে অৱস্থা বেয়া আছিলে। মই নিজে আছিলোঁ ইয়াত প্ৰেজেণ্ট। তো ডক্তৰে আহি কেনে কি ধৰণৰ ট্ৰিটমেণ্ট ল'লে, কি কৰিলে, একদম ভাল হৈ গ'ল, এইটো একদম টিপটপ হৈ আছে। তো সেই তেনেকৈ বিভিন্ন নজনা কথা জানিব পাৰিব। এইখিনি কম টকাৰে কেনেকৈ গাহৰি ফাৰ্ম কৰিব লাগে। গাহৰি ফাৰ্মখন এখন ভোলা নিজে বনাই লোৱা নাই, এখন ৰেণ্টত লৈছে। ৰেণ্টত লৈ পিনি চলাই ৰাখিছে। ৰেণ্টত মানে কিবা আমাৰ খুৰীয়ে হয়, খুৰীৰ পৰা ৰেণ্টত লৈ লৈছে, কিবা এটা দিছে আৰু তেনেকুৱাকৈ। গাঁৱৰ ল'ৰা উন্নতি হোৱাটো বিচাৰোঁ, আগুৱাই যাওক চবে। তো ইমানেই ৰাখিলোঁ। নেক্সট দিন লোকেল গাহৰি ফাৰ্ম এখন দেখাম। লোকেল গাহৰি ফাৰ্মখন কেনেকৈ ৰাখিছে, আৰু এইখনতো আপোনালোকক দেখালোৱে। ভোলা এইটো ৰাতিপুৱাৰ পৰা গধূলিলৈকে 3-4বাৰমান এখন ফাৰ্মখন চফা কৰে, চাফ চিকুণ কৰে। আৰু মই ৰেগুলাৰ আহি থাকোঁ কাৰণে মই ৰাতিপুৱা এবাৰ ইয়াত ভিজিট কৰোঁৱে এখন ফাৰ্মখন। মোৰ ভাল লাগে মোৰ ফাৰ্ম চাই, ভিজিট কৰোঁৱে। আৰু মই সেইটো কাৰণে ৰেগুলাৰ যেনেকৈ ফাৰ্মলৈ আহোঁ তেনেকৈ আহি যাওঁ। ভোলা নাথাকিলে ৰাতি মোৰ ঘৰৰ কাষতে, ভোলা ঘৰ আঁতৰত গাহৰিৰ কিবা অসুবিধা হ'লে মই ভোলাক জনাই দিওঁ যে ভোলা গাহৰি কিবা অসুবিধা আছে। তো এয়া আজি সৰু এটা ভিডিঅ' আগবঢ়ালোঁ আপোনালোকলৈ। নেক্সট টাইম আপোনালোকক বেলেগ এটা ভিডিঅ' লৈ লগ পাম। বাই বাই, চাইনিং অফ।